এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিমৰীয়া সমষ্টিৰ মাগুৰচিলা অঞ্চলত আৰু মাগুৰচিলা অঞ্চলৰ ভূমি সংৰক্ষণ বিভাগে কিছু কাম কৰিছে আৰু এই কামৰ নমুনা আজি আপোনালোকক দেখুৱাৰ বাবে NKTV+ এই পাহাৰীয়া অঞ্চলত আহি উপস্থিত হৈছোঁ। প্ৰথমতে মই এখন ফলক আপোনালোকক দেখুৱাব খুজিছোঁ। এইখন ভূমি সংৰক্ষণ বিভাগৰ ফলক। আপোনালোকে ফলকত যদি প্ৰত্যক্ষ কৰে প্ৰায় ৩.৫ লাখ টকাৰ কাম সম্পন্ন হোৱা বুলি তেওঁলোকে এখন ফলক মাৰিছে। এইটো পুখুৰী আৰু এই পুখুৰীটো খন্দা বা পুনৰ নিৰ্মাণৰ নামত তেওঁলোকে এই ৩.৫ লাখ টকা ফলক মাৰিছে ইয়াতে আৰু ৩.৫ লাখ টকা কৰা বুলি কৈছে। কিন্তু আপোনালোকক মই জনাইছোঁ যে এই যিটো পুখুৰী আপোনালোকে দেখিছে এই পুখুৰীটো পূৰ্বৰে পৰা এনেদৰে থকা ৰাজহুৱা পুখুৰী আৰু এনেদৰে এই অঞ্চলত পাহাৰীয়া অঞ্চলসমূহত থকা ৰাজহুৱা পুখুৰীসমূহত তেওঁলোকে বিভিন্ন ধৰণৰ এনেধৰণৰ আঁচনি ৰূপায়ণ কৰাৰ ফলক লগাই আচলতে কোটি কোটি টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আৰু এয়া এটা প্ৰমাণ হিচাপে মই দেখুৱাইছোঁ। এই স্থানতে পূৰ্বৰে পৰা থকা এই পুখুৰীটোকে অকণমান পাহাৰৰ ওচৰৰ মাটি তেওঁলোকে JCB লগাই খনন কৰিছে। খনন কৰি এনেদৰে পাৰ বনাইছে। তাৰ পাছতে ৩.৫ লাখকৈ টকা তেওঁলোকে ইয়াতে পুনৰ নিৰ্মাণ ব্যয় হোৱা বুলি ফলকত দেখুৱাইছে। আৰু এনেদৰে সমগ্ৰ অঞ্চলটোত কেইবাখনো গাঁৱত কেইবাটাও আঁচনি তেওঁলোকে ৰূপায়ণ কৰিছে আৰু তাৰ পাছত লাখ লাখ টকা কোটি কোটি টকা তেওঁলোকে হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰিছে। স্থানীয় এগৰাকী সচেতন যুৱক আছে, আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ কি হৈছে প্ৰকৃততে ঘটনাখিনি। আপুনি সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰিছে। ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট, ভূমি সংৰক্ষণ ডিপাৰ্টমেণ্টৰ যিখিনি কাম মই দেখি সঁচাকৈ মানে আচম্বিত হৈছোঁ। কাৰণ মই প্ৰথমতে ভাবিছিলোঁ এইটো আপোনাৰ জব কাৰ্ডৰ কাম বুলিহে ভাবিছিলোঁ, যিহেতু পুখুৰীবিলাক খান্দি আছিলে আৰু JCB লগাই খান্দিছিলে। আৰু এই ফলকটো যেতিয়া লগাইছে তেতিয়া মোৰ মানে বহুত বেছি আচৰিত লাগিলে। মানে মই প্ৰথমতে যিহেতু জব কাৰ্ডৰ কাম বুলি ভাবিছিলোঁ, কিন্তু এইটো ছইল কনজাৰ্ভেশ্যনৰ হয়। আপোনালোকে বেনাৰখন দেখা পাইছে আৰু ইয়াতে ৩.৫ লাখ টকা ব্যয় হোৱা বুলি ইতিমধ্যে দেখুৱাইছে। আৰু এই পুখুৰীটো আচলতে এক্সিষ্টিং পুখুৰী হয়। ইয়াতে প্ৰত্যেক বছৰে মাগুৰচিলা গাঁৱৰ মানুহে মাছ ধৰে, প্ৰত্যেক বিহু সময়ত মাছ ধৰে, সমজুৱাকৈ মাছ ধৰে। আৰু পুখুৰীটো আগত যেনেকৈ আছে আকাৰ ছেম একেই আছে, পথালি আপোনাৰ বহল, তাৰপিছত আপোনাৰ যিটো গভীৰতা গোটেইখিনি একেই আছে। কিন্তু তেওঁলোকে ইয়াতে যিটো ঘনমিটাৰ দেখুৱাইছে গোটেইখিনি ৰিনোভেশ্যনৰ নামত কিন্তু গোটেইখিনিয়ে লৈছে। আপোনালোকে ঘনমিটাৰটো উঠাই লৈ গ'লে আপোনালোকে গম পাব কেলকুলেশ্যন কৰিলে। আপোনালোকে যিমান বহল লাগে, যিমান লাম্বা, যিমান মানে গভীৰতা লাগে সিমানখিনি আছে। ইয়াত একো ৰিনোভেশ্যনৰ কাম হোৱা নাই। ৰিনোভেশ্যনৰ কামটোতো হোৱা নাই, বৰঞ্চ তেওঁলোকে গোটেই মানে মানে নতুনকৈ খন্দাৰ সমানে পইচাটো লৈ লৈছে। আৰু ৰিনোভেশ্যনৰ নামত কেৱল তেওঁলোকে পুখুৰীটো ডাঙৰ কৰা নহয়, বৰঞ্চ সিহঁতে সৰুহে কৰিছে। আপোনালোকে চাওক, এই পাহাৰৰ মাটিটো, ৰঙা মাটিটো খান্দিছে। আগত আছে আপোনাৰ পথাৰ, কেইঘৰমান পথাৰ আছে। পথাৰৰ ঘৰৰ মানুহকেইটা পানী এই পুখুৰীত যিহেতু চিধা পৰে, তেওঁলোকে এটা কাম কৰিলে, পাহাৰৰ মাটিটো খান্দি এই ড্ৰেইনটো বনালে। প্ৰায় ১০০-১৫০ ফুটৰ ড্ৰেইন এটা। এইখিনিতে মানে ৩.৫ লাখ টকা খৰচ হৈছে। ড্ৰেইন খান্দোতে ১৫০ ফুট ড্ৰেইন খান্দোতে তেওঁলোকে ৩.৫ লাখ মানে ব্যয় হোৱা বুলি তেওঁলোকে মানে ফলকখনত দেখুৱাইছে। আৰু অন্যান্য স্থানতো এনেকুৱা পুখুৰী আপুনি প্ৰত্যক্ষ কৰিছে নেকি এই অঞ্চলৰ? ইতিমধ্যে মই যিমান বেনাৰ মাৰিছোঁ, মানে বেনাৰকেইখন মই ফটো উঠাই আনিছোঁ। বহুতে সেই এলাৰ্ট নাছিলে। মই নিজে কেইদিনমান আগতে কৰিছিলোঁ। এতিয়ালৈকে প্ৰায় 1 crore 60 নে 70 চামথিং, মানে 2 crore ওচৰা ওচৰি তেওঁলোকে ইতিমধ্যে ফলকৰ কাম কৰিছে। কিমানটামান পুখুৰী এনেদৰে তেওঁলোকে ফলক লগায়? পুখুৰী ফলকটো 10টাতকৈ কম নহ'ব, 10টাতকৈ কম নহ'ব। আৰু এতিয়া তেওঁলোকে 10টা নতুনকৈ বোলে কৰিব। মানে মই জনামতে তেওঁলোকে, মানে সঠিক তথ্যটো মোৰ লগত নাই, কিন্তু 3 কোটি টকা কাম কৰিব বুলি গম পাইছোঁ। ইতিমধ্যে 2 কোটি টকাটো তেওঁলোকে বেনাৰ চেনাৰ মাৰা হৈছে। কিজানি গোটেইখিনি পইচাও তেওঁলোকে ওলাই লৈ গৈছে। মানে ইয়াতে এটা বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বুলি আপুনি ক'ব খুজিছে? হয়, নিশ্চিতভাৱে একদম। এইটো কেৱল এই 2022 চনৰ পৰা চেংচন হৈছিল বুলি কৈছিলে, কিন্তু 2024, 25, 26 যিটো বৰ্ষ, এই 2 বছৰত তেওঁলোকে প্ৰায় 2 কোটি টকাৰ কাম কৰা বুলি দেখুৱাইছে, য'ত গোটেই মিলাই আপোনাৰ 50 লাখৰো কাম হোৱা নাই ইয়াত। আপোনালোকে যদি চাই, আপোনালোকে একদম গ্ৰাউণ্ডত যাব, গোটেইখিনি চাব, গভীৰতা চাব, বহল চাব। সেইটো আৰু গাঁৱৰ মানুহক সুধিলে ক'ব এইটো আগৰ পৰা এইবিলাক
থকা পুখুৰী হয়। আৰু এই অঞ্চলটোতো পাহাৰীয়া কাৰ্বি জনগোষ্ঠী অধ্যুষিত অঞ্চল সজা ৰাইজৰ তেওঁলোকে কিবা সুযোগ লৈছে নেকি এই অঞ্চলতে ইমানবিলাক একেলগে ইমপ্লিমেণ্ট কৰাৰ কথা যে আপুনি কৈছে হয় এইটো 100% নিশ্চিত ইয়াৰ মানুহখিনি বহুত সহজ সৰল গোটেই জনজাতীয় লোক আৰু এইবিলাক স্কিমৰ কথা নাজানে বহুতেই নাজানে মানে মেক্সিমাম 99% নাজানে একজন দুইজন মানুহে জানে তো তেওঁলোকে সেইটো সুযোগ লৈছে আৰু সেই সুযোগ মতে তেওঁলোকে গোটেই সৰলুকি যিটো কৰা কাম মানে সৰলুকি কৰা যিটো চেষ্টা সেইটো কৰা হৈছে আপুনি কিবা কৰ্তৃপক্ষক জনাইছেনে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বা কি আহ্বান জনাব মই প্ৰথমতে প্ৰাথমিকভাৱে মই ৰেঞ্জাৰকে জনাইছোঁ চইল কনজাৰ্ভেশ্যনৰ যিজন আমাৰ ডিমৰীয়াৰ বুলি ক'ব চাগে হয় হয় মানে চাব ডিভিজন আপোনাৰ খেতিৰ ওচৰতে আছে সেই তেখেতৰ লগতে মই প্ৰথম কথা পাতিছিলোঁ আৰু তেখেতে গোটেইখিনি তথ্য দিম বুলি কৈছিলে কিন্তু আজি প্ৰায় 2 সপ্তাহ হ'ল তেখেত আমাৰ লগত না যোগাযোগ আছে না তেখেত ইয়াত আহিছে এবাৰো তেখেতে খবৰ মানে নকৰিলে গতিকে তাৰ পৰা আমি গম পালোঁ যে তেখেত মানে দুখী আৰু যেতিয়া মই ফোন কৰিছিলোঁ পিছত তেখেত নিজেই কৈছে যে অলপ মানে খেলি মেলি আছে কামবিলাকত তো মই বেছি গম নাপাওঁ আৰু গাঁৱৰ মানুহক দায়িত্ব দিছিলোঁ বুলি কৈছিলে আৰু ইয়াত কিন্তু কোনো ঠিকাদাৰ জড়িত নাই আৰু তেওঁলোকৰ চইল কনজাৰ্ভেশ্যনৰ মতে সেই ৰেঞ্জাৰজনকে তত্ত্বাৱধায়ক হিচাপে তেখেতকে নিয়োগ কৰিছে গতিকে তেওঁলোকে নিজে কামখিনি কৰিছে হয় গোটেই নিজে চোৱা চিতা কৰিছে আৰু তেখেতৰ লগত যদি দুই এজন ইঞ্জিনিয়াৰ যদি আছে থাকিব পাৰে কিন্তু সেই 2-3জন মানুহে কৰিছে মুখ্যমন্ত্ৰী বা বিধায়কক এই কৌটিটকীয়া কেলেংকাৰীটো কিবা আহ্বান জনাব নেকি বিশেষ তদন্ত কৰাৰ বাবে হয় আহ্বানটো নিশ্চয় জনাম আৰু মই নিজে বিধায়কগৰাকীক লগ কৰিম তাৰপিছত আমাৰ ADC ছাৰকো লগ কৰিম আমাৰ সমজিলা আয়ুক্তকো মই লগ কৰিম তাৰপিছত আমি পৰাপক্ষত আমি চিফ মিনিষ্টাৰলৈকেও আমি এখন কমপ্লেইন লেটাৰ পঠাম আচলতে খাটি খোৱা জনতাৰ ধনৰ হৰলুকি কৰিছে তেওঁলোকে 100% মানে ইয়াৰ মানুহখিনি নজনাৰ সুযোগটো লৈ দুৰ্বলতাটো লৈ তেওঁলোকে এটা কথা কৈ থাকে বোলে মানে মই শুনা নাই গাঁৱৰ মানুহখিনিৰ আগত কয় যে মই এইটো কামটো মালৈবাৰী ছাইডত নহ'লে বা কোনোবা এটা মানে ছাইডতো দিগাৰু ছাইডতো কৰিব পাৰিলোঁ হয় কিন্তু মই এইটো ছাইডত কৰিছোঁ বহুত মৰম আছে এইটো এৰিয়াৰ প্ৰতি বুলি মানে বহুত মানুহৰ আগত কয় উদ্দেশ্য বেলেগ তেওঁলোকৰ উদ্দেশ্য বেলেগ তেওঁলোকে ইয়াত কৰিলে মানে সৰহসংখ্যক পইচা তেওঁলোকে মাৰিব পাৰিব সেইটো কাৰণে হয় নিশ্চয়কৈ আৰু এয়া আচলতে ভূমি সংৰক্ষণ বিভাগৰ এয়া বৃহৎ কেলেংকাৰী বুলি অভিযোগ উত্থাপন কৰিছে প্ৰায় 2 কোটিৰো অধিক কাম সম্পন্ন কৰিছে ফলক লগাইছে এই অঞ্চলত পাহাৰীয়া অঞ্চলৰ হোজা মানুহসকলক তেওঁলোকে এনেদৰে ঠগি এনেধৰণৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰিছে নিশ্চয় বিষয়টো সন্দৰ্ভত স্থানীয় বিধায়ক বা মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা ল'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই এই বিষয়টো সন্দৰ্ভত সকলোকে অৱগত কৰাব বুলিও জনাইছে স্থানীয় এইসকল যুৱকে